হেল্ল' বন্ধুসকল, স্বাগতম জনাইছো মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলটোত। আমি এটা জিকে সিৰিজ আৰম্ভ কৰিছিলোঁ আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল পালে ভিডিঅ'টোক লাইক কৰি দিব। ঠিক আছে, আজিৰ ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব গ্ৰেড 4 গ্ৰেড 3 কাৰণে। তো বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হ'ল নিম্নলিখিত কোনজন ব্যক্তিক অসমৰ লৌহ পুৰুষ বুলি জনা যায়? আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে। হিমন্ত বিশ্ব শৰ্মা, বিষ্ণুৰাম মেধি, মহেন্দ্ৰ মোহন চৌধুৰী, প্ৰফুল্ল কুমাৰ মহন্ত। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন বি, বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিক অসমৰ লৌহ পুৰুষ বুলিও জনা যায়। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল বিমলা প্ৰসাদ চলিহা একেৰাহে কেইবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আছিল? তো আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে, একবাৰ, দুইবাৰ, তিনিবাৰ, চাৰিবাৰ। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল অপশ্যন চি, তিনিবাৰ। বিমলা প্ৰসাদ চলিহা একেৰাহে তিনিবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আছিল। ঠিক আছে, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইসমূহ। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। সোণাৰী বিধানসভা আসনকে ধৰি আৰু কোনটো বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ বিমলা প্ৰসাদ চলিহা দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী হৈছিল? ইয়াৰে আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে। অপশ্যন এ দি আছে বদৰপুৰ, অপশ্যন বি আমগুৰি, অপশ্যন চি তিতাবৰ, অপশ্যন ডি মৰিয়নি। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন এ বদৰপুৰ। ঠিক আছে, এই কুৱেশ্যনসমূহ আপোনালোকে বহীত লিখি ৰাখিব, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। অসমৰ কোনজন মুখ্যমন্ত্ৰী তেওঁৰ মাতৃৰ ফালৰ পৰা মণিৰাম দেৱানৰ বংশৰ আছিল? আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। বিমলা প্ৰসাদ চলিহা, বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, মহেন্দ্ৰ মোহন চৌধুৰী। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন এ বিমলা প্ৰসাদ চলিহা। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নিম্নলিখিতসকলৰ ভিতৰত কোনে মহাত্মা গান্ধীৰ সৈতে হোৱা বৈঠকৰ জৰিয়তে খাদীৰ জ্ঞান আহৰণ কৰিবলৈ বিহাৰলৈ গৈছিল? আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে। বিমলা প্ৰসাদ চলিহা, বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, মহেন্দ্ৰ মোহন চৌধুৰী। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন এ বিমলা প্ৰসাদ চলিহা। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। তিনিটা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল? আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে। অপশ্যন এ বিমলা প্ৰসাদ চলিহা, অপশ্যন বি প্ৰফুল্ল কুমাৰ মহন্ত, অপশ্যন চি তৰুণ গগৈ, অপশ্যন ডি হিতেশ্বৰ শইকীয়া। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন এ বিমলা প্ৰসাদ চলিহা। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এই ৰাজনৈতিক নেতাসকলৰ কোনজন ডিব্ৰুগড়ৰ পৰা 4বাৰকৈ সাংসদ হৈছিল? ইয়াৰে আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে। সৰ্বানন্দ সোণোৱাল, যোগেন্দ্ৰনাথ হাজৰিকা, হিতেশ্বৰ শইকীয়া, ফখৰুদ্দিন আলি আহমেদ। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন বি যোগেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এই ৰাজনৈতিক নেতাসকলৰ কোনজনে সাংসদ হিচাপে 1962 চনত ভাৰতৰ সংসদৰ প্ৰতিনিধিত্ব কৰি USSR ভ্ৰমণ কৰিছিল? আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে। অপশ্যন এ দিছে কেশৱ চন্দ্ৰ গগৈ, অপশ্যন বি দিছে যোগেন্দ্ৰনাথ হাজৰিকা, অপশ্যন চি দিছে হিতেশ্বৰ শইকীয়া, অপশ্যন ডি দিছে ফখৰুদ্দিন আলি আহমেদ। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন বি যোগেন্দ্ৰনাথ শইকীয়া। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। ৰাজনীতিত যোগদান কৰা পূৰ্বে সৈয়দা আনোৱাৰা টাইমুৰ দেৱীচৰণ ছোৱালী মহাবিদ্যালয়ৰ বিষয়ৰ প্ৰবক্তা আছিল। কি বিষয়ৰ প্ৰবক্তা আছিল আপোনালোকে ক'ব লাগে? ইংৰাজী, গণিত, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন চি অৰ্থনীতি। ঠিক আছে, অৰ্থনীতি বিষয়ৰ প্ৰবক্তা আছিল। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নিম্নলিখিত কোনগৰাকী মুখ্যমন্ত্ৰী কমেও 2টা কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা নাছিল? আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন বি মহেন্দ্ৰ মোহন চৌধুৰী। ঠিক আছে, নেক্সট কুৱেশ্যন। সক্ৰিয় ৰাজনীতিত যোগদান কৰাৰ আগতে এই প্ৰাক্তন মুখ্যমন্ত্ৰীসকলৰ কোনজনে শিক্ষক হিচাপে কাম কৰিছিল? আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। গোপীনাথ বৰদলৈ, হিতেশ্বৰ শইকীয়া, শৰৎচন্দ্ৰ সিংহ, তেওঁলোক সকলোৱে। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন ডি তেওঁলোক সকলোৱে। ইয়াত যিবোৰ অপশ্যন দি আছে এই তিনিটা অপশ্যনত সকলোৱে ৰাজনীতিত যোগদান কৰাৰ আগতে শিক্ষক আছিল। ঠিক আছে, নেক্সট কুৱেশ্যন। এই প্ৰাক্তন মুখ্যমন্ত্ৰীসকলৰ কোনজনে শৰৎচন্দ্ৰ সিংহৰ অধীনস্থ চৰকাৰৰ গৃহ মন্ত্ৰালয়ত সেৱা আগবঢ়াইছিল? আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। অপশ্যন এ তৰুণ গগৈ, অপশ্যন বি হিতেশ্বৰ শইকীয়া, অপশ্যন চি ভূমিধৰ বৰ্মন, অপশ্যন ডি ওপৰৰ কোনোগৰাকীয়ে নহয়। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন বি হিতেশ্বৰ শইকীয়া। ঠিক আছে, নেক্সট কুৱেশ্যন। হিতেশ্বৰ শইকীয়াই তেওঁৰ জীৱনকালত কৰা 2টাকৈ হত্যাৰ চেষ্টাৰ পৰা বাচি গৈছিল। এই প্ৰাক্তন মুখ্যমন্ত্ৰীসকলৰ কোনগৰাকীয়ে 3টা হত্যাৰ চেষ্টাৰ পৰা বাচিবলৈ সক্ষম হৈছিল? আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন চি ভূমিধৰ বৰ্মন। ঠিক আছে, তো বন্ধুসকল মই এই ভিডিঅ'টো অকণমান ফাষ্ট গৈ আছোঁ। তো এই ভিডিঅ'টো হ'ল বেচিকেলি মক টেষ্টৰ কাৰণে। তো এই ভিডিঅ'টো আপোনালোকে পজ কৰি কুৱেশ্যনসমূহৰ এনচাৰ দিবলৈ চেষ্টা কৰিব। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন এসময়ত অসম বিধানসভালৈ কিমান বাৰলৈ নিৰ্বাচিত সদস্য আছিল? আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। অপশ্যন এ 4, অপশ্যন বি 5, অপশ্যন চি 6, অপশ্যন ডি 7। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন ডি 7। নেক্সট কুৱেশ্যন। অসমৰ নিম্নলিখিত প্ৰাক্তন মুখ্যমন্ত্ৰীসকলৰ কোনজন মৃত্যুলৈকে অসমৰ মুখ্যমন্ত্ৰী আছিল?
আপোনালোকে অপশ্যন নম্বৰ চাব পাৰিছে তৰুণ গগৈ, হিতেশ্বৰ শইকীয়া, ভূমিধৰ বৰ্মন, শৰৎচন্দ্ৰ সিংহ। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি হিতেশ্বৰ শইকীয়া। ঠিক আছে, নেক্সট কুৱেশ্যন 1992 চনৰ পৰা 1999 চনলৈ ALSU আছুৰ সভাপতি কোন আছিল? আপোনালোকে অপশ্যন নম্বৰ চাব পাৰে চন্দ্ৰমোহন পাটোৱাৰী, হিমন্ত বিশ্ব শৰ্মা, তপন গগৈ, সৰ্বানন্দ সোণোৱাল। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন ডি সৰ্বানন্দ সোণোৱাল। নেক্সট কুৱেশ্যনটোলৈ যাওঁ, কটন কলেজত পঢ়া মুখ্যমন্ত্ৰীৰ সংখ্যা কিমান? আপোনালোকে ক'ব লাগে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন ডি 7 গৰাকী। ঠিক আছে, 7 গৰাকী মুখ্যমন্ত্ৰী কটন কলেজত পঢ়িছিল। নেক্সট কুৱেশ্যন, নিম্নলিখিত নেতাসকলৰ ভিতৰত কোনে কোনে অসমৰ উপ মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল? আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন ডি দুলাল চন্দ্ৰ বৰুৱা। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ, গোবিন্দ চন্দ্ৰ লাংথাচা কোনগৰাকী মুখ্যমন্ত্ৰীৰ অধীনত অসমৰ উপ মুখ্যমন্ত্ৰী আছিল? আপোনালোকে অপশ্যন নম্বৰ চাব পাৰিছে। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি হিতেশ্বৰ শইকীয়া। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? প্ৰথম অধ্যক্ষ কোন আছিল আপোনালোকে ক'ব লাগে। ইয়াৰ অপশ্যন নম্বৰ চাব পাৰিছে দেৱেশ্বৰ শৰ্মা, লক্ষেশ্বৰ বৰুৱা, বাবু বসন্ত কুমাৰ দাস, বৰ্ণালী খংমেন। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি বাবু বসন্ত কুমাৰ দাস। ঠিক আছে, নেক্সট কুৱেশ্যন, কিমান চনত কংগ্ৰেছৰ অসম শাখা গঠন হৈছিল? আপোনালোকে অপশ্যন নম্বৰ চাব পাৰিছে অপশ্যন এ 1921, অপশ্যন বি 1922, অপশ্যন চি 1923, অপশ্যন ডি 1924। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ 1921। নেক্সট কুৱেশ্যনটোলৈ যাওঁ, কোনগৰাকী প্ৰসিদ্ধ সাহিত্যকৰ জ্যেষ্ঠ ভাতৃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিৰ পদত অধিষ্ঠিত? আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ নৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যন, জৰুৰীকালীন অৱস্থাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল কোন আছিল? আপোনালোকে ক'ব লাগে। তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি দেৱকান্ত বৰুৱা। ঠিক আছে, নেক্সট কুৱেশ্যন, অসমৰ বহুলভাৱে পঠিত সাগৰ দেখিছা কবিতা পুথিখনৰ লেখক কোন আছিল? আপোনালোকে ক'ব লাগে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি দেৱকান্ত বৰুৱা। ঠিক আছে, তো নেক্সট কুৱেশ্যনলৈ যাওঁ, বৰ্তমান শ্বিলঙত কিটিং ৰোড নামৰ এটা পথ আছে। পথটো ৰিচাৰ্ড হাৰ্ট কিটিঙৰ নামেৰে নামাকৰণ কৰা হৈছিল, যি অবিভক্ত অসমৰ প্ৰথম ডেছ আছিল। কি আছিল? আপোনালোকে ক'ব লাগে। ৰাজ্যপাল আছিল নে মুখ্য আয়ুক্ত আছিল নে আয়ুক্ত নে ব্ৰিটিছ ৰাজনৈতিক এজেণ্ট আছিল? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি মুখ্য আয়ুক্ত। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ, অসমত ৰাজ্যসভাৰ আসনৰ সংখ্যা কিমান? অসমত ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 7খন। ঠিক আছে, ইয়াৰে অপশ্যন এ টু কাৰেক্ট এনচাৰ। তো এইখিনি আছিল আজিৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।